মৰিগাঁও স্কুল খেলপথাৰত অহা ২৭ আৰু ২৮ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৩২ সংখ্যক কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা সোঁৱৰণী সদৌ অসম একাংক নাট প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাৰ বাবে মৰিগাঁও স্পৰ্টিং ক্লাবত আনুষ্ঠানিকভাৱে অস্থায়ী কাৰ্যালয় মুকলি কৰা পৰিলক্ষিত হয় আৰু কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা সোঁৱৰণীৰ আয়োজিত সদৌ অসম একাংক নাট প্ৰতিযোগিতাৰ বাবে সকলো কাম-কাজ পৰিচালনা কৰিবলৈ আজি ৰঙা ফিটাৰ কাটি মৰিগাঁও স্পৰ্টিং ক্লাবত কাৰ্যালয় মুকলি কৰে লিপিকা বৰুৱাই। আৰু উক্ত কাৰ্যালয় মুকলি অনুষ্ঠানত মৰিগাঁও জিলা জ্যেষ্ঠ নাগৰিক সভাপতি মহেন্দ্ৰনাথ হাজৰিকা, একাংক নাট প্ৰতিযোগিতাৰ মুখ্য উপদেষ্টা প্ৰণৱজ্যোতি বৰকটকী, সম্পাদক সীমান্ত হাজৰিকাৰ লগতে আৰু বহু সন্মানীয় ব্যক্তি উপস্থিত থকা উক্ত কাৰ্যসূচীত বন্তি প্ৰজ্বলন কৰে ৰাজ্যৰ বিশিষ্ট নাট্যকাৰ পৰিচালক অজিত বৰঠাকুৰে। আপোনালোকে গম পাইছে যে আমি মৰিগাঁও জিলাত কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা সোঁৱৰণী সদৌ অসম একাংক নাট প্ৰতিযোগিতা 2025 আমি পাতিবৰ কাৰণে মনস্থ ইচ্ছা প্ৰকাশ কৰিছোঁ। ইচ্ছা প্ৰকাশ কৰি আমি গোটেই মৰিগাঁও জিলাৰ বিভিন্ন সচেতন লোকক লৈ এখন আমি উদযাপন সমিতি গঠন কৰিছোঁ। আমাৰ প্ৰয়াত কৰ্মপ্ৰাণগৰাকীৰ ভগ্নী লিপিকা বৰুৱাক আমি সভাপতি আৰু অজিত শৰ্মা ডাঙৰীয়া জ্যেষ্ঠ সাংবাদিক তেখেতক আমি কাৰ্যকৰী সভাপতি আৰু মই সাধাৰণ সম্পাদক আৰু মোৰ লগত আছে প্ৰণৱ দাস, তেওঁ সাধাৰণ সম্পাদক আৰু আমাৰ মুখ্য উপদেষ্টা প্ৰণৱ বৰকটকীকে আদি কৰি বহুকেইজন উপসভাপতি, বহুত কেইজন জইণ্ট ছেক্ৰেটাৰী আদি কৰি এখন পূৰ্ণাংগ কমিটি আমি গঠন কৰিছোঁ, উদযাপন সমিতি। আমাৰ ২৭-২৮ আমি ডেটটো থিয়াৰ কৰা হৈছিল ২৭-২৮ নৱেম্বৰ। কিন্তু এতিয়া আমি এটা সিদ্ধান্ত ল'বলৈ আমি আগবাঢ়িছোঁ, যদি আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ নাট্য দলবিলাকৰ যোগদানৰ সংখ্যাটো যদি বাঢ়ি যোৱাৰ চান্স থাকে, তেতিয়া আমি উদযাপন সমিতিয়ে এটা সিদ্ধান্ত গ্ৰহণ কৰিবলৈ গৈ আছোঁ যে আৰু এদিন ২৭-২৮, ২৯ কৰাৰ আমি এটা আলোচনা চলাই আছোঁ। সিদ্ধান্তটো পূৰ্ণাংগ ৰূপ লোৱা নাই, কিন্তু ২৭-২৮টো আমাৰ সাধাৰণ সভাই অলৰেডি প্ৰস্তাৱ গ্ৰহণ কৰা আছে। আমি ২৯টো এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰি নাট্য দলৰ যোগদানৰ ওপৰত আমি নিৰ্ভৰ কৰিম। আমি সকলো অসমবাসী, সকলো ৰাইজৰ পূৰ্ণ সহায় সহযোগিতা বিচাৰিছোঁ। এই নাটকখনে যাতে এটা নাট্য আন্দোলনৰ জোৱাৰ সৃষ্টি কৰে, অসমত এক নাট্য আন্দোলনত স্থান দখল কৰিব পাৰে, তাত আমাৰ সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। আমি উদযাপন সমিতিৰ ফালৰ পৰা আমি ৰাইজক সেৱা কৰাৰ মানসেৰে আমি আগবাঢ়িছোঁ আৰু প্ৰতিটো নাট্য দলক যাতে আমি সা সন্মানেৰে মৰিগাঁওবাসী ৰাইজে আমি আতিথ্য আপ্যায়ন কৰিব পাৰোঁ, তাৰ প্ৰতি আমি মনোনিৱেশ কৰিছোঁ। আমাৰ বিভিন্ন কেইবাখনো আমাৰ উপসমিতি গঠন হৈছে, খাদ্য সমিতি, পাণ্ডুলিপি উপসমিতিকে আদি কৰি যিখিনি আমাৰ প্ৰয়োজনীয় উপসমিতি আমি গঠন কৰিছোঁ, যাতে আমাৰ কোনো ছাইডত ত্ৰুটি নাথাকে, আমি চিন্তা চৰ্চা কৰি কাম কাজ কৰিবলৈ লৈছোঁ। আৰু আমি আজি আপোনালোক সকলোকে আহ্বান জনাইছোঁ, আমাৰ যিখিনি সাংবাদদাতা সকলোৱে যাতে নিজৰ অনুষ্ঠান বুলি আগভাগ লৈ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত আপোনালোকৰ পূৰ্ণ সহায় সহযোগিতা আমি উদযাপন সমিতিয়ে আশা কৰিছোঁ। এইখিনিকে সকলো ৰাইজৰ সম্পৰ্কে মই ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে অলৰেডি গম পাইছে, আমি বিভিন্ন সংবাদ মাধ্যমত আমি প্ৰচাৰ কৰিছোঁ যে আমাৰ 3টা পুৰস্কাৰ থাকিব, 3টা আমি পজিশ্যন দিয়া হৈছে, বেষ্ট গ্ৰুপ, ছেকেণ্ড বেষ্ট গ্ৰুপ, থাৰ্ড বেষ্ট গ্ৰুপ। প্ৰথম বেষ্ট গ্ৰুপ আপোনালোকে গম পাইছে, প্ৰথম পুৰস্কাৰ ৫১,০০০ টকা, দ্বিতীয় পুৰস্কাৰ হ'ব ৩১,০০০ টকা আৰু তৃতীয় পুৰস্কাৰ হ'ব ২১,০০০ টকা। আৰু আমাৰ বেষ্ট স্ক্ৰিপ্ট থাকিব, বেষ্ট কি কয় ডাইৰেক্টৰ থাকিব আৰু বিভিন্ন যিখিনি আমাৰ পুৰস্কাৰ দিব লগা গোটেইখিনি আমাৰ পুৰস্কাৰ দিয়া হ'ব। আৰু আমি মানপত্ৰ আৰু ট্ৰফি এইবিলাক দিয়াৰো আমি ব্যৱস্থা কৰিছোঁ। মাথো আমি সকলো নাট্য দলক এটা আহ্বান জনাব বিচাৰিছোঁ, আমাৰ নাটকৰ জইনিঙৰ লাষ্ট ডেটটো ৫ নৱেম্বৰ দিয়া হৈছে। ৫ নৱেম্বৰ আগতেই সকলোৱে যাতে যোগাযোগ কৰি আমাক সহযোগিতা আগবঢ়ালে আমি উদযাপন সমিতি আনন্দিত হ'ম। ঠিক আছে। মৰিগাঁৱৰ এজন সুদক্ষ ক্ৰীড়া সংগঠক, সমাজ সংগঠক, ৰাজনীতিবিদ, বোলছবি পৰিচালক কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা দেৱে আততায়ী গুলীত ২৭ নৱেম্বৰ প্ৰাণ হেৰুৱাব লগা হৈছে। তেখেতৰ স্মৃতি চিৰযুগমীয়া কৰিবৰ কাৰণে আমি 1994 চনৰ ২৭ নৱেম্বৰৰ পৰা ধাৰাবাহিকভাৱে
কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাখন আয়োজন কৰি আহিছে। বিগত কিছু বছৰ আমাৰ কিবা অসুবিধাৰ কাৰণে আমি নাটখন মঞ্চস্থ কৰিব পৰা নাছিলোঁ, তাৰ বাবে আমি দুখিত। এতিয়া আমাৰ উদ্যোক্তা কমিটিয়ে এই নাটকখন পুনৰ উজ্জীৱিত কৰিবলৈ পুনৰ মানে ৰাইজৰ মাজত লৈ এৰি দিয়াৰ কাৰণে এটা মই বাৰ্তা দিব খুজিছোঁ, যাতে এই নাটকখনলৈ সকলো অসমবাসী ৰাইজৰ আৰু দলবিলাকৰ পূৰ্ণ সমৰ্থন থাকে আৰু মৰিগাঁও ৰাইজকে ধৰি বিভিন্ন সমাজৰ পৰা যাতে আমি সহায় সহযোগিতা পাওঁ তাৰ কামনা কৰিছোঁ। এই নাটকখন আমি 2 দিনীয়া কাৰ্যসূচীৰে পাতিম বুলি ভাবিছোঁ, কিন্তু ইতিমধ্যে দলবিলাকৰ যি যোগাযোগ সেই যোগাযোগৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ মানি নিয়ম মানে তেওঁলোকক আমি সন্তুষ্ট কৰিবৰ কাৰণে তেওঁলোকৰ কাৰণে আমি যিহেতু দলবিলাক বহু দূৰৰ পৰা আহিব, তেওঁলোকক আমি নাইকিয়া বুলি ক'ব নোৱাৰোঁ বা নহ'ব বুলি ক'ব নোৱাৰোঁ। গতিকে তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰি আমি এই কাৰ্যসূচীটো 3 দিনীয়া হয়তো কৰিব পাৰোঁ। এইটো মানে আমাৰ কৰ্ণধাৰ কমিটিয়ে সিদ্ধান্ত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আমি দ্বিমত নহয়, তাৰমানে সকলোৰে সহায় আমি বিচাৰিছোঁ। কাৰণ এই নাটকখনে এটা বাৰ্তা দিয়ে, যি বাৰ্তাই অসমৰ নাট্য জগতত এটা জোৱাৰ আনিবলৈ মানে সক্ষম হৈছে। এইটো মৰিগাঁৱতো এই নাটকখনৰ জৰিয়তে এটা নাট্য জোৱাৰ আনি আমি নিজকে মানে সৌভাগ্যৱান বুলি ভাবোঁ। কাৰণ ক্ষীৰোদ বৰুৱা আছিল অকল এজন হেৰিয়ে নহয়, তেওঁ যিবিলাক কৰ্ম মৰিগাঁৱৰ কাৰণে কৰি থৈ গৈছিল সি সদায় চিৰযুগমীয়া হৈ থাকক, এই কামনা কৰি ইয়াকে মই কামনা কৰিছোঁ। মৰিগাঁৱৰ পৰা নিতু দাসৰ ৰিপৰ্ট, NJ মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ। যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব। 96খন বিচনাযুক্ত নিউৰলজি, নেফ্ৰলজি, ইউৰলজি, মেডিচিন, OBSN, গাইনকলজি, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব। য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল। ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅ'গ্ৰাফি আৰু এনজিঅ'প্লাষ্টি।
ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিঅ'নেটাল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু চিটি স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা